আৰু এইফালে বাইদেউ এজনী লগ পালো এয়া ডিব্ৰুগড়ে হয় ফেচবুকত ভিডিঅ' বনাই ফেচবুকত মই ভিডিঅ' বনাং বাৰু এতিয়া কচাইতে কিবা এটা কৈ দিয়ক কচাইতে বনাই দিওঁ তাৰমানে সি কয় ভাত চাতবোৰ খাং যে সেইবোৰ দেখাই থাকোঁ তাকে আজি লগ পাই কেনে বাৰু লাগলো আৰু ইমান দূৰৰ পৰা যে আহিছে ধেমাজিৰ পৰা যে ভাইটি আহিছে সেইকাৰণে আশ্চৰ্য ধন্যবাদ জনাইছোঁ এতিয়া লগ বিহু আৰম্ভ হ'ব দেখাই থাকোঁ চাই থাকোঁ দেই মানুহখিনি আৰু এইফালে ভণ্টি শ্যামলী বা ভণ্টি ইনষ্টাগ্ৰামত ভিডিঅ' বনাই ভণ্টি লগত ইয়াৰ আগৰ ব্লগটো বনাইছিলোঁ আজি আকৌ লগ পালং দেই লগ পালোঁ আৰু দেই তাৰমানে কি ক'ম আৰু ইয়াকতো লগ পাইছিলোঁ সেইদিনাখন হয় জানো তাৰ গাহৰি চাহৰি খালে নে এই গাহৰি খালোঁ গাহৰি দিছিলোঁ নেহে আকৌ কি দিছিলোঁ কুচু শাকৰ লগত কুচু শাকৰ লগত খালং মজা লাগিলে আকৌ দেই অঁ এইফালে আৰম্ভ হৈ গ'ল নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি আছে বাইথৌ পূজা সোণোৱালসকলৰ আৰু বাইথৌ দেৱতাক পূজা কৰে সেয়েতো গোগামুখত খুব ধুনীয়াকৈ অনুষ্ঠান এটা আয়োজন কৰিছে আৰু তাত মোকো মাতিছে সেইটো কাৰণে যাওঁ তাত ভিডিঅ' চিডিঅ' বনাওঁগৈ আৰু বাইথৌ পূজাতনো কি হয় আপোনালোকক দেখাওঁগৈ আৰু আজি আছে হোলী আৰু সকলোকে হোলীৰ শুভেচ্ছা থাকিল আৰু হোলী আহিছে মানে জুবিন দা অবিহনে প্ৰথমটো হোলী সেইটো কাৰণে ভাবিছোঁ খেলোঁ নে নেখেলোঁ ইমান মনো যোৱা নাই মানে কিন্তু কাইলৈ যদি খেলোঁ বাসুদেৱ থান যাম বুলি ভাবিছোঁ আৰু আজি যাওঁ এতিয়া গোগামুখ আৰু ডিব্ৰুগড় যোৱা প্লেনিং আছিল ডিব্ৰুগড় মানে কি হ'ল অকলে যাবলৈ বেয়া লগৰ কেইজনে নাযাওঁ বুলি ক'লে সেইটো কাৰণে ডিব্ৰুগড় যোৱা প্লেনিংটো কেঞ্চেল হৈ গ'ল আজি যাওঁ গোগামুখ আৰু গোগামুখত গৈ আপোনালোকক সকলোবিলাক দেখাম চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আৰু চেনেলটোত যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিব গাইছ আৰু এতিয়া ডাইৰেক্ট বাইকখন লৈ মেলি যাওঁ গোগামুখ চ' গাইছ বাইকটো ফিউল আপ কৰি ল'লোঁ আৰু এতিয়া ওলাই গৈ আছোঁ আৰু বাইথৌ পূজা য'ত অনুষ্ঠান হ'ব মানে আহোঁ নাহোঁ লাগিছিলে প্ৰায় বহুত বেছি ভাগৰ লাগি আছিলে মানে ৰাতিপুৱা প্ৰেক্টিছ কৰা হয়তো সেইটো ভিডিঅ' বনাম বাৰু সেইটো মই আজিলৈকে মানে এটা কাম কৰি আছোঁ সেইটো কেতিয়াও দেখুওৱা নাই আপোনালোকক দেখাম বাৰু হেপী হোলী এয়া খেদা দে অলপ GoPro অলপ লগাই দে আমি মাথাত নলগাবি দেই ডিব্ৰুগড় যাম মানে অঁ হেপী হোলী দেই হেপী হোলী চাওঁ তহঁতৰ লগাই দিওঁ দে ঐ এইটো নুকুৰা এইটো ভিডিঅ' হৈ আছে চাওঁ তোৰ লগাই দিওঁ দে সেইফালে আহ আকৌ তহঁতক এটা এইটো লগোৱা আছে দে হেপী হোলী দেই হেপী হোলী খেলিলাক ভালকৈ কাইলৈ তহঁতক দিম ৰ দলিয়া পানী দলিয়া মোক হ'ব নাই দাঙি পানী দলিয়া দিম বাই হেপী হোলী দোস্ত হোলী লগাই দিলে ভাইটিকেইটাই দিনটো ভাল হৈ যাব এতিয়া ৰঙৰ উৎসৱ হোলী আজিৰ পৰা ষ্টাৰ্ট এতিয়া মই দেউতাৰ পৰা পইচা লৈছোঁ পাই মানে বাবাৰ পৰা পইচা লৈছোঁ 300 টকা এটা তেল ভৰাবলৈ তেল ইমান ডিব্ৰুগড়লৈ তেল ভৰাবলৈ পইচা নাইকিয়া থাকিলে কিমান দুখত চলোঁ দেখিলে আপোনালোকে ভিডিঅ'টো চাব সেইকাৰণে শ্বেয়াৰ কৰি দিব আৰু এইটো আমাৰ ধেমাজি DC অফিচ ৱাও কি মজা বনালে কিন্তু দেই সেইদিনাখন মুখ্যমন্ত্ৰী আহি পেলাই এইটো মানে উদ্বোধনী কৰি থৈ গৈছে মুকলি কৰি থৈ গৈছে ইমান ডাঙৰ বাপৰে হেভি বনালে কিন্তু আকৌ চবেই এনেকুৱা DC অফিচ দেখাই নাই মই এনেকুৱা মানে এনেকুৱা অঞ্চলত আমাৰ ধেমাজিত ইমান ডাঙৰ আৰু ডাঙৰ হ'লে নহ'ব কিন্তু কাম হ'বও লাগিব দেই এইটো হ'লে সঁচা কথা এই জেগাডোখৰ কিন্তু ভাল লাগিছে ন গছবিলাক একদম চাইডে আছে হয় নাই ৰাস্তাটো ভাল হ'লে আৰু বহুত বেছি ভাল লাগিব এইফালে একদম পূৰা ইমান ডাঙৰ এখন বিল তাত মানুহে মাছ মাৰি আছে ইয়াত এংগেল কৰা আছে দেখি নাপাওঁ চলো মেৰি লেলা चलो तो सही अभी हम जाएंगे डिब्रुगढ़ लाइट कटा আৰু এয়া আমি আহি পাইছোঁ এতিয়া বগীবিলৰ ওচৰ আৰু এতিয়া আমি পাই গ'লোহি বগীবিল আৰু 20 কিলোমিটাৰমান আছে নেকি লেপেটকটা কছাৰী গাঁৱলৈ আৰু তালৈ বুলি গৈ আছোঁ আজি বৰ্তমান বাইথৌ পূজা চাবলৈ আৰু ডিব্ৰুগড় এই ছাইডৰ মানে ৰাস্তাবিলাক বহুত বেছি বেয়া চাওকচোন আপোনালোকে মানে ইমান গাঁত গোট কিবা কিবি এনেকুৱা ধৰণৰ প্ৰায় 6 বছৰ 7 বছৰ আগতে আহা মানে তেতিয়াৰ পৰা এই ৰাস্তাটো এনেকুৱা ধৰণৰ আজিলৈকে বনোৱাই নাই চাওকচোন ইমান বেয়া মানে আৰু এতিয়া আহি পালোহি আমি এয়া চান্দাতোলা গেট মানে টোল গেটৰ কথা কৈছোঁ চান্দাতোলা যে ইয়াত চান্দা বুলি অসমীয়াত কয় নহয় সেইটো কাৰণে মই কৈছোঁ মানে টোল গেটখনক আৰু এতিয়া আহি পালোহি ইয়াত চুকাফা তিনিআলি আৰু এইখিনিক ঠাইক কয় চুকাফা তিনিআলি আৰু এতিয়া আমি যাম লেফ্ট ছাইড অলপ পিছত পাই যাম লেপেটকটা আৰু ইয়াত নিৰ্বাচনীৰ প্ৰচাৰ বহুত বেছি চলিছে সেইটো কাৰণে মানে চাওকচোন আপোনালোকে ৰাস্তাৰ মাজে মাজে মানে বহুত বেছি অকল ইলেকশ্যন মানে যোনবিলাক উঠিছে
সিহঁতৰ ফটো আছে মানে ইয়াত জুবিন দাৰ ফটো থকা হ'লে বহুত বেছি ভাল লাগিল হয় আৰু এইখনে হ'ল লেপেটকটা গাঁও আৰু ইয়াতে ভাত খাইছিলোঁ আৰু এইফালে দেখিছে নহয় গেটখন এইখন লেপেটকটা গাঁও আৰু ইয়াতে আহি পেলাই মই ভিডিঅ' বনাই গৈছোঁ আৰু ইয়াৰ অলপ আগত যাব লাগিব চাগে তাত পাই যাম আমি ডাইনিজান তাতে বাইথ পূজা পাতিছে আৰু আজিৰ পৰা মানে সোণোৱাল কছাৰীসকলৰ মানে বিহু নামে বাইথ পূজাৰ পিছতে আৰু এয়া দেখিছেনে আপোনালোকে গণেশ বাবা এয়া পটককৈ দেখি গ'লো বহুত দিনৰ পিছত আৰু এতিয়া পালোহি ডিব্ৰুগড় আৰু ডিব্ৰুগড় পাই মেলি এতিয়া আমি পালোহি ডাইনিজান বুলি কয় দুলীয়া গাঁও তাতে পাতি আছে এয়া ডাইনিজান দুলীয়া চৰণীয়া পথাৰ জিলা ডিব্ৰুগড় অসম আৰু ইয়াতে বাইথ পূজা পাতিছে আৰু এনেকুৱাকৈ 3দিনীয়া কাৰ্যসূচী আছিলে ইয়াতো 1, 2, 3 আৰু আজি হৈছে শেষৰ দিন সেইটো আহিলোঁ অকণমান দেখাবলৈ আপোনালোকক এতিয়া যাওঁ তাৰ ভিতৰত এইফালে আমাৰ ভাইটি এজন আহি আছে আহা আহা দেখাই দিওঁ ই কেমেৰাত নোলায় মানে ই বহুত বেছি লাজ কৰে আগতে দেখিছে বাৰু এতিয়া আকৌ বহুত দিনৰ মূৰত দেখিছে মানে এতিয়া যাওঁ ভিতৰত কিছুমান অনুষ্ঠান মানে হৈ আছে তাত দেখাওঁগৈ আপোনালোকক আৰু এইটোৱে হ'ল ডিব্ৰুগড় ডাইনিজানৰ নামঘৰটো বাইথ মন্দিৰ আৰু আমাৰ তাত যেনেকৈ মানে হাইৰাংটো গাই যে তেনেকুৱা একদম একে চিষ্টেমতে কিন্তু বাঁহডাল দিয়া ষ্টাইলটো বেলেগ আপোনালোকক দেখাইছোঁ এয়া কছাৰীসকলৰ হাইৰাং গাই আছে আমাৰ গাঁৱতো চেমটোৱে গায় কিন্তু লাষ্টৰ দুখ অলপমান বেলেগ হাইৰাংটো আজি বাইথ পূজা আৰু বাইথ পূজাৰ পৰাই আমাৰ কছাৰীসকলৰ বিহু নামে আৰু বিহু গাই আছে আৰু এয়া দেখাই আছে যে হাইৰাং গোৱাৰ পিছত মানে সকলো মানুহৰ আশীৰ্বাদ লয় আৰু ইয়াত টোপোলা দিয়ে তেনেকুৱা ধৰণৰ যেনেকুৱা হয় তেনেকুৱা দেখাই আছে ইয়াত এতিয়া চাহ দি আছে আমি এতিয়া চাহ খাম ধুনীয়াকৈ এতিয়া টাইমটো প্ৰায় 2টা বাজিব গ'ল চাগে চাওঁচোন টাইমটো 1:49 হৈ গ'ল 1:49 চাহটো দুপৰীয়া খাওঁৱে ন ঘৰত থাকিলে ইয়াতো খাই লওঁ টোপনিটো ভাগি যাব নহ'লে বহুত টোপনি লাগি আছে পূৰা উতলি আছে চাহটো আৰু ইয়াত কিবা গাহৰি মাংস নে কি দিছে বোলে সেইটো কাৰণে চাব আহিছোঁ ক'তনো দিছে আমাৰ যিটো বাইথ পূজা আজি গাহৰি দিয়ে মানে সেইটো কাৰণে চাব আহিছোঁ সেয়া আৰু ইয়াত বনাই আছে চাগে ইয়াত গাহৰি বনাই আছে গাহৰি মানুহক খুৱাবৰ কাৰণে বনাই আছে ন আৰু কি আছে এইফালে আৰু এইফালে নিৰামিষ চব্জি বনাই আছে এইফালে ধীৰাজ ভাইটি আমাক ডিছ আনি দিছে ভাত খাবলৈ লাইন পতাই দিছে ধন্যবাদ দেই ভাইটি আমাৰ ধেমাজিলৈ গ'লে খুৱাম দিব হ'ব হয় ধেমাজিত গ'লে ভাইটিক খুৱাব লাগিব গাহৰি দিছে গাহৰি বাইথ পূজাত এতিয়া খাবলৈ ডিছ লৈ আছোঁ খাম আৰু অলপ পিছত আৰু এতিয়া লেপেটকটা কছাৰী গাঁৱৰ লেচেৰি বিহু আৰম্ভ হ'ব সেইটো কাৰণে মানে চাবৰ কাৰণে বহুত বেছি টাইম ৰৈ থকা হ'ল মানে বহুত বেছি টাইম ৰৈলোঁ লগ বিহু চৰি লগ বিহু বুলি কয় দেই আৰু এইফালে বাইদেউ এজনী লগ পালোঁ এয়া ডিব্ৰুগড়ে হয় ফেচবুকত ভিডিঅ' বনাই ফেচবুকত মই ভিডিঅ' বনাং বাৰু কছাৰীতে কিবা এটা কৈ দিয়ক কছাৰীতে বনাই দিওঁ তাৰমানে হেৰি ভাত চাতবোৰ খাং যে সেইবোৰ দেখাই থাকোঁ তাকে আজি লগ পাই কেনে বাউ লাগলো আৰু ইমান দূৰৰ পৰা যে আহিছে ধেমাজিৰ পৰা যে ভাইটি আহিছে দেখা আশ্চৰ্য ধন্যবাদ জনাইছোঁ আৰু নিজৰ কৃষ্টি সংস্কৃতিখিনি নিজৰ মানুহ নাহিলে কোনে হ'ব হয় নে নহয় তাকে বাউ লাগিছে আজি এইফালে ৰাইজত হে বহি আছে চাইডত এতিয়া লগ বিহু আৰম্ভ হ'ব দেখাই থাকোঁ চাই থাকোঁ দেই মানুহখিনি চাহ থাকিব আকৌ দেই চাহ থাকিব ধুনীয়াকৈ চাব বাইদেউ কৈছে যেতিয়া আৰু এইফালে ভণ্টি শ্যামলিমা ভণ্টি ইনষ্টাগ্ৰামত ভিডিঅ' বনাই ভণ্টি লগত ইয়াৰ আগৰ ব্লগটো বনাইছিলোঁ আজি আকৌ লগ পালং দেই নাই অনত থাকি সেইদিনাখনে চাহ খাইছিলোঁ কি ক'ম আৰু ইয়াকতো লগ পাইছিলোঁ হয় জানো এতিয়া ময়ো কথা দুষাৰমান ক'ম আৰু ষ্টেজবিলাকত ষ্টেজ নাখায় বাৰু হ'লেও ষ্টেজে এতিয়া মাইক্ৰফোন দিব না নেজানো নহয় লগ বিহু দেখাব তহঁতি ককাই দেখাই দিব তাৰ গাহৰি চাহৰি খালে না এই গাহৰি খালোঁ গাহৰি দিছিল নেহে আকৌ কি দিছিল কুচু শাকৰ লগত খালং মজা লাগিলে আকৌ দেই অঁ এইফালে আৰম্ভ হৈ গ'ল
যা শান্তি এতিয়া লগ বিহু কৰিব লেপেট কটা কছাৰী গাঁও মজা লাগিছে কিন্তু চাই পেলাই দেই বহুত ধুনীয়া নাচিছে এতিয়া দাইলি জানৰ পৰা যাব ললো দেই আৰু ভণ্টিক বাই বাই এই ভণ্টিহঁতক ইয়াৰ আগৰবাৰ লগ পাইছিলো লেপেট কটা কছাৰী গাঁও আৰু এইবাৰ লগ পালো মানে কেমেৰাটো লৈ পেলাই গায়ব হৈ গ'ল যে সেইটো কাৰণে গম নাপালো বাই বাই দেই বাই বাই এতিয়া যাওঁ ডাইৰেক্ট ঘৰত চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিব গাছ আৰু এতিয়া বাই বাই দাদা